পেৰামেডিকেল কোৰ্ছৰ লিষ্ট আহি গ'ল। যিসকল ছাত্ৰ ছাত্ৰীৰ লিষ্টত নাম আহিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। গুৱাহাটীত যাই ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব, কেতিয়া হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, ক'ত হ'ব, এইখিনি ডিটেইলছ এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। আপুনি যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে লিষ্ট চেক কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ লিষ্টৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত ক্লিক কৰি PDF ফাইল ডাউনলোড কৰি চাব পাৰিব কাৰ কাৰ নাম আহিছে। ছাত্ৰ ছাত্ৰীৰ নাম আহিছে ডিষ্ট্ৰিক্ট ৱাইজ ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, বাক্সা, নগাঁও, শিলচৰ আৰু বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীৰ লিষ্টত নাম আহিছে। প্ৰথমতে মই প্ৰমাণ দেখাইছোঁ, এইটো হ'ল লিষ্ট। ইয়াতে ছাত্ৰ ছাত্ৰীৰ নাম আছে, তাৰপিছত কোন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী হয় ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক, ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ নাম আহিছে, তাৰপিছত পেৰেণ্টছৰ নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম উল্লেখ আছে, তাৰপিছত HSত কিমান নম্বৰ লাভ কৰিছে ইয়াতে উল্লেখ কৰিছে, তাৰপিছত কি কোৰ্ছত এপ্লাই কৰিছিল সেই কোৰ্ছৰ নাম ইয়াতে উল্লেখ আছে। ইয়াতে মেডিকেল পেৰামেডিকেল কোৰ্ছৰ নাম ইয়াতে উল্লেখ কৰি দিছে। এই লিষ্ট এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি মোবাইলতে ডাউনলোড কৰিব পাৰিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে পেৰামেডিকেল কোৰ্ছত এপ্লাই কৰিছিল টি ট্ৰাইবছ কমিউনিটিৰ অৰ্থাৎ 7 জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ লিষ্ট আহিছে। ইয়াতে চাই লওক, প্ৰথম নটিফিকেশ্যন দিছিল 2020 চনৰ ফেব্ৰুৱাৰী মাহত, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত আকৌ যিটো নটিফিকেশ্যন দিছিল ইয়াতে উল্লেখ কৰিছে অক্টোবৰ মাহৰ 13 তাৰিখে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে 149 কেণ্ডিডেটৰ লিষ্টত নাম আহিছে। ইয়াতে কৈছে যে কেণ্ডিডেটৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ডিচেম্বৰ মাহৰ 18 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ ৱেলফেয়াৰ, ৰূপনগৰ, গুৱাহাটী, আছাম 781032 এই এড্ৰেছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। দিনৰ 9:30 ইয়াতে উল্লেখ কৰিছে, টাইম 9:30। আৰু ইয়াতে কৈছে যে কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব জানি লওক। অৰিজিনেল প্ৰমাণ পত্ৰ লৈ যাব লাগিব, মাৰ্কশ্বিট লৈ যাব লাগিব, পাছ চাৰ্টিফিকেট লৈ যাব লাগিব, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, তাৰপিছত বেংকৰ পাছবুক লৈ যাব লাগিব, তাৰপিছত আদাৰ্ছ টেষ্টিমনিয়েল লৈ যাব লাগিব, ইয়াত উল্লেখ কৰিছে। অৰিজিনেল লৈ যাব লাগিব, ইয়াত উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব। সেই লিংকত ক্লিক কৰি এতিয়াই ডাউনলোড কৰি চাওক কাৰ কাৰ নাম আহিছে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।